নন্দন কোন বংশে উত্থাপন কিবা নাম তাহাৰ কহিও পুধন চিৰকাল একেথৰে গ্ৰহৰ মাজে হয়ন কৰিয়া তাত আছে কোন কাজে সুখমুনি বদতি শুনিও মহামতি ইক্ষাকু বংশত হিতু ভৈলায়ুতপতি মান্ধাতাৰ পুত্ৰ মুচুকুন্দ নাম বিপ্ৰত ভকত সত্য বাদী গতিকে যেতিয়া পৰীক্ষিতে সুধিলে যে সেইজনো কোন, ইমান মহাতেজ আছে নে তেওঁ যে চোৱাৰ লগে লগে সেইজন মানে কাল যৌৱন যদি ভস্ম হৈ গল, তেওঁক সুধিছে যে কাহাৰ নন্দন কোন বংশে উৎপন্ন কিবা নাম তাহাৰ কহিও তপোধন। সেই সুক মহামুনি হে তপোধন সেইজন কাৰ পুত্ৰ আৰু তেওঁ কোনটো বংশত উৎপত্তি হৈছে, জন্ম হৈছে আৰু তেওঁৰ নাম কি, গোটেই কথাখিনি মোক কওকচোন প্ৰভু। সুক প্ৰভু আমাক শুনিবলৈ ইচ্ছা হৈছে। চিৰকাল একেচৰে গহ্বৰৰ মাজে শয়ন কৰিয়া তাত আছে কোন কাজে। আৰু এইটোও সুধিলে যে ইমান যুগ যুগৰ পৰা অকলেই সেই যে এটা পৰ্বতৰ ভিতৰত গহ্বৰত মাজত সোমাই কি কাৰণে তেওঁ শুই আছে, তেওঁ আচল উদ্দেশ্যটো কি, তেওঁ কি কাৰণে তাত শুই আছে, এই কথাখিনি জানিব বিচাৰিলে। এতিয়া হুকমনি বদতি শুনিও মহামতি ইক্ষাকু বংশত সিটো ভৈলা উৎপত্তি। এতিয়া হুকে কবলৈ ধৰিছে, বদতি মানে কোৱা, হুকে কৈছে যে পৰীক্ষিত শুনাচোন মহামতি, ইক্ষাকু বংশত সেইজনৰ জন্ম হৈছে, তেওঁ ইক্ষাকু বংশত তেওঁ জন্ম হৈছে, উৎপত্তি হৈছে, আৰু তেওঁ হৈছে মান্ধাতাৰ পুত্ৰ, তেখেতৰ নাম হৈছে মুচুকুন্দ নাম, আৰু বিপ্ৰত ভকত সত্যবাদী অনুপম। আৰু সেই মুচুকুন্দ মহাবিপ্ৰ আৰু তেওঁ মহাভকত আৰু মহা সত্যবাণী, তেওঁ অনুপম, তেওঁৰ লগত কাৰো তুলনাই নহয়। মহা এজন ভকত, ভগৱন্তৰ একনিষ্ঠ সেৱক, আৰু তেওঁ সত্যবাদী বুলি কৈছে। এতিয়া আমি কয় ইক্ষাকু বংশত সিটো ভৈলা উৎপত্তি। ইক্ষাকু বংশ মানে হৈছে আচলতে আমাৰ শ্ৰীৰামচন্দ্ৰৰ যিটো বংশ, শ্ৰীৰামচন্দ্ৰ 32 নম্বৰত পৰিছে। আমি হেৰিত পাইছো কীৰ্তনত, কি কয় উত্তৰাখণ্ড ৰামায়ণত তেখেত 32 নম্বৰত পৰিছে। আপোনাৰভাৱে জানে, তথাপিতো আমি সকলোৰে যাতে সহজ হয় সেইকাৰণে আমি তেখেতৰ বংশাৱলীটো ৰামচন্দ্ৰলৈকে থুলমূলভাৱে আমি কৈ দিছো, আপোনাৰ হ'ব। ব্ৰহ্মা হৈছে আচলতে 1 নম্বৰ বুলি যদি ধৰা হয়, যে ব্ৰহ্মাৰ পুতেক হ'ল মাৰিচ, মাৰিচৰ পুতেক কাশ্যপ, কাশ্যপৰ পুতেক 4জন, আদিত্য, শ্ৰাদ্ধদেৱ, মনু আৰু সূৰ্য। মনুৰ পুত্ৰ হৈছে সুযাজ্ঞু, সুযাজ্ঞুৰ পুত্ৰ হৈছে ইক্ষাকু। এই ইক্ষাকুৱে সৰ্বপ্ৰথম অযোধ্যাপুৰীত নিৰ্মাণ কৰিছিলে, আৰু তেওঁৰ পৰাই কোৱা হৈছে। গতিকে এতিয়া ইক্ষাকু ৰজাৰ পুতেক হৈছে বিকুশী, বিকুশীৰ পুতেক নাম হ'ল পিথু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই পিথু নামে ভৈলা পৃথিৱীৰ আদি ৰজা বুলি কোৱা হৈছে। আৰু এই পিথুৰে পুতেক হৈছে প্ৰক্ষাক্ৰোত, আৰু প্ৰক্ষাক্ৰোতৰ পুতেক হ'ল মানধাতা, মানধাতাৰ পুতেক নামে হ'ল কুৰু, আৰু এই আমাৰ কি আছিলে এজন মুচুকুন্দ। কিন্তু মুচুকুন্দ এটা বেলেগ ঠাল হ'ল, অৰ্থাৎ মানধাতাৰ পুতেক কুৰু আৰু মুচুকুন্দ। গতিকে এতিয়া কুৰুৰ পুতেক আকৌ হৈছে আপোনাৰ স্বয়ম্ভৱু, স্বয়ম্ভৱুৰ পুত্ৰৰ নাম হ'ল অনাৰণ্য, অনাৰণ্য পুত্ৰৰ নাম হ'ল আৰণ্য, আৰণ্য পুত্ৰৰ নাম হ'ল দীৰ্ঘবাহু, দীৰ্ঘবাহু পুত্ৰৰ নাম হ'ল দিলীপ,
দিলীপৰ পুত্ৰৰ নাম হ'ল হাজ্যক, হাজ্যকৰ পুত্ৰৰ নাম হ'ল হাৰিদ্ৰ, হাৰিদ্ৰৰ পুত্ৰৰ নাম হ'ল হাশ্ৰুত, হাশ্ৰুকৰ পুত্ৰৰ নাম হ'ল মন্দাখিনী, এই মন্দাখিনীৰ পুত্ৰৰ নামে হ'ল হগৰ, হগৰৰ পুত্ৰ হ'ল শশবিন্দ, শশবিন্দ পুত্ৰেক হৈছে নন্দা, নন্দাৰ পুত্ৰ হ'ল নন্দন, নন্দনৰ পুত্ৰ হ'ল বিশ্বনাথ, বিশ্বনাথৰ পুত্ৰৰ নাম হ'ল অম্বয়েক, অম্বত্ৰক, আৰু এই অম্বত্ৰকৰ পুত্ৰৰ নামেই হ'ল ভগীৰথ, এই ভগীৰথেই পুতেক হৈছে সৌদাস, সৌদাসৰ পুত্ৰ হ'ল দিলীপ, দিলীপৰ পুত্ৰৰ নাম ৰঘু, এই ৰঘুৰ নামেই হৈছে শ্ৰীৰামচন্দ্ৰৰ বংশটোক ৰঘু বংশ বোলে। ৰঘুৰ পুতেকৰ নাম হ'ল অজ, অজৰ পুত্ৰৰ নামেই হ'ল দশৰথ, আৰু দশৰথৰ পুত্ৰৰ নামেই হ'ল শ্ৰীৰামচন্দ্ৰ। গতিকে ৰামচন্দ্ৰলৈকে ৩২ নম্বৰলৈকে চক, এইটোৱে এটা মহা ভগৱন্তৰ মহান যি ভকত আছে তাত। গতিকে আজি আমাৰ যিসকলে এই অনুষ্ঠানত উপবিষ্ট হৈ সাধু সংলগ্ন ল'ব পাৰিছে, এয়া আমাৰ পাৰব্য কৰ্ম হয়। কোনোবা সময়ত কোনোবা এটা কুলকত আমাৰ সমস্ত জনৰে কোনোবা ভকত আছে, কাৰণ ভকতৰ কুলতহে ভগৱন্ত আহে, আৰু ভকতৰ লগতে ভকত কুলত যদি মান্য লোক নাথাকে, সেই আচলতে সেই কুলটোৱে এই ভক্তি মাৰ্গত যাবলৈ বৰ কষ্ট হয়, দুৰ্গম হয়। গতিকে এয়াকে আপোনালোকক জানিবলৈ কাৰণে আমি মাত্ৰ এই কথাখিনি ক'লো। এতিয়া সেই ইক্ষাসুৰ পুতেক হৈছে মুচুকুন্দৰ নাম। গতিকে এতিয়া আমি পুনৰ আহিছো। গতিকে বিব্ৰত ভকত সত্যবাদী অনুপাম, গতিকে এয়া হৈছে মহা ভকতৰ বংশ। গতিকে তেওঁ মহা সত্যবাদী, আৰু তেওঁৰ লগত কাকো উদাহৰণে দিব নোৱাৰি। অনুপাম অৰ্থাৎ কাৰো লগত উদাহৰণ বা তুলনা কৰিব নোৱাৰি। আহক, ইয়ালৈকে আহিছিলে কৃষ্ণ, হয় কৃষ্ণ, আহক। মহাৰাজা আছিলে কহে পৃথিৱীৰ, তনৈক পৰীক্ষাত মুচুকুন্দ মহাবীৰ, অসুৰৰ ভয়ে ইন্দ্ৰ আদি দেৱজাত, তাহান্তে শৰণ লয়ে হবে ললে সমস্ত, অসুৰক ভয়ে আখি হবে দেৱগণ, মহাৰাজা মুচুকুন্দ কৰিও ৰক্ষণ, দেৱৰ বিনয়ে ৰাজা ভৈলা স্বৰ্গ পাল, একেশ্বৰে দেৱক ৰাখিলা চিৰকাল। এতিয়া মহাৰাজ আছিলে এই পৃথিৱীৰ তলিততে প্ৰখ্যাত মুচুকুন্দ মহাবীৰ। গতিকে এতিয়া এই মুচুকুন্দ আছিলে এজন ৰজা, এই পৃথিৱীৰ এজন মহাপৰাক্ৰমী ৰজা আছিল, আৰু তেওঁ তলিত অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল তিনি লোকতো তেওঁ মহাবীৰ আছিল, আৰু সকলোৱে তেওঁ চিনি পাইছিল, প্ৰখ্যাত আছিল। গতিকে অসুৰৰ ভয়ে ইন্দ্ৰ আদি দেৱ যত, তাহান্তে শৰণ হবে লৈলেক সমস্ত। গতিকে স্বৰ্গ এই ইন্দ্ৰ আদি কৰি যিসকল দেৱতা আছে, সেই দেৱতাসকলক অসুৰে অৰ্থাৎ তেওঁলোকক মানে তেওঁলোকক যেতিয়া আক্ৰমণ কৰে, আৰু অসুৰৰ ভয়ত অসুৰৰ পৰা হাত সাৰিবলৈ কাৰণে তেওঁলোকে কি কৰিলে, এই মুচুকুন্দৰ চৰণত সকলোৱে আহি একত্ৰিতভাৱে মুচুকুন্দৰ চৰণত শৰণাগত হ'ল। অৰ্থাৎ তেওঁলোকে ক'লে যে আমাক তুমি ৰক্ষা কৰিব লাগিব। অসুৰৰ ভয়ে আমি হবে দেৱগণ, মহাৰাজা মুচুকুন্দ কৰিও ৰক্ষণ। সকলোৱে যিমান আছে দেৱতাসকলে অসুৰৰ ভয়ত আহি মহাৰাজা মুচুকুন্দ ক'লে যে হে মুচুকুন্দ ৰজা, আপুনি আমাক ৰক্ষা কৰক, আমাক অসুৰসকলে মানে অন্যায় কৰিছে, অৰ্থাৎ আমাক দুখ কষ্ট দিছে, আৰু আমি যুদ্ধত বাৰে বাৰে পৰাক্ৰম তেওঁৰ শক্তিত হাৰিছো। গতিকে তুমিয়ে একমাত্ৰ সেই মুচুকুন্দ আমাক ৰক্ষা কৰিব পাৰা বুলি কোৱা। দেৱৰ বিনয়ে ৰাজা হৈলা স্বৰ্গপাল, একেশ্বৰে দেৱক ৰাখিলা চিৰকাল। আৰু দেৱতাসকলে যেতিয়া মুচুকুন্দ ৰজাক বিনয় কৰি ক'লে, তেখেতক যেতিয়া অনুৰোধ সূচক বাক্য কৰে
দেৱতাসকলে যেতিয়া মুচুকুন্দক ক'লে, মুচুকুন্দৰ কথা আগতে কৈছে যে তেওঁ মহা সত্যবাণী আৰু তেওঁ মহা ভকত আছিলে। অৰ্থাৎ ভকতৰ সদায় আনৰ কাৰণে চিন্তা কৰে, ভকতে কেতিয়াও নিজৰ কাৰণে চিন্তা নকৰে। এসাঁজ লঘোণ ভোকতো থাকিব পাৰে, কিন্তু তথাপিতো আনৰ কথাহে চিন্তা কৰে। গতিকে সেয়াই ভকত। আৰু আপোনালোকে জানে ভকতৰ তাৎপৰ্য আগতো পাইছে, ভপদে ভগৱন্তে ভয় বিমোচন ভজনে ভক্তিত পূৰ্ণ ভৱন্তে সিজন, কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকো দেখন কৃষ্ণ সমস্ততে হম তপদ তৰণৰ উপায় হৰণ, হৃদয় পদ ধৰে কৃষ্ণৰ চৰণ, সিজনক ভকত বুলি জানিবা নিশ্চয় আপোনাকো তৰি কুল উদ্ধাৰ। গতিকে তেনেকুৱা এজন মহাভকতে কি হৈছে, তেওঁ নিজৰ মানে কি হ'ল, তেওঁ নিজৰ ৰাজপাট সমস্তখিনি তলত আছে, এইখিনি আমি নকওঁ বাৰু। দেৱৰ বিনয় ৰাজা ভৈল স্বৰ্গপাল। তাৰপিছত দেৱতাসকলে যেতিয়া তেওঁ বিনয় কৰি তেখেতক শৰণাগত হৈ কয়, তেতিয়া তেওঁ কি হ'ল, স্বৰ্গলৈ গৈ গোটেই স্বৰ্গত তেওঁ অকলেই বহুকাল তেওঁলোকক ৰক্ষা কৰি থাকিলে। আহক কৃষ্ণ। কি নাম? কৃষ্ণ। মহাৰাজ ভোগ ভাইজা পুতক পৰিহৰি, একেচৰে দেৱক ৰাখিলা এৰি, কাৰ্তিকক দেৱে যেবে সেনাপতি পাইলা, দেৱে দেৱগণে মুচুকুন্দক বুলিলা, জীৱতীও ৰাজা এবে পৰম দুখৰ, কৰিও বিশ্ৰাম কাৰ্যই সাধিলা দুষ্কৰ, সাৰ্বভৌম ৰাইজ সুখ ভাইজা কনা দৰি, আমাকে হে ৰাখিলা নিৰ্দাক পৰিহৰি। কৃষ্ণ। গতিকে এতিয়া কৈছে ভকতৰ লক্ষণবিলাক কেনেকুৱা চাওক। সেইকাৰণে তেওঁ কৈছে, কোনে কৈছে? স্বয়ং ভোকে কৈছে পৰীক্ষিত যে তেওঁ মহান ভকত হয়, তেওঁ বিপ্ৰ মহাভকত আৰু মহা সত্যবাদী, কাৰো লগত তুলনাই কৰিব নোৱাৰি, সঁচাকেও নোৱাৰি। কেনেকে নোৱাৰি চাওকচোন। মহাৰাজ ভোগ্য ভাজ্য পুত্ৰ পৰিহৰি, তেওঁ এজন ৰজা আছিল। আমি আমাৰ নিজৰ সাধাৰণ অকমান যি বিষয় বাসনা আছে, সেই বিষয় বাসনাখিনিকে আমি ত্যাগ কৰিবলৈ, অৰ্থাৎ আমি কাকো যাবলৈ পোৱা নাই। আমি এটা উদাহৰণস্বৰূপে কথাটো ৰূপক ধৰ্মী হিচাপে দাঙি আনিছো। আমাৰ অসুবিধা হয়, আমি কষ্ট পাওঁ ত্যাগ কৰিবলৈ। কিন্তু তেখেতৰ এজন ৰজা, তেওঁৰ ৰাজভোগ, অৰ্থাৎ তেওঁ কিমান কাম কৰা মানুহ আছে, তেওঁ কিমান লগোৱা লিক্স আছে, তেওঁ একো কৰিব নালাগে। কিন্তু তেনেকুৱা এটা ৰাজভোগ এৰি তেওঁৰ ভাৰ্যা, তেওঁৰ নিজৰ পুত্ৰ সমস্তকে ত্যাগ কৰি একেশ্বৰে দেৱক ৰাখিলে নিদ্ৰা এৰি, আকৌ তেওঁ অকলে গৈ দেৱতাসকলক ৰক্ষা কৰি থাকিলে। আৰু তাৰ উপৰিও তেওঁ নিদ্ৰা এৰিলে, অৰ্থাৎ অকমান সময়ো তেওঁ টোপনি যোৱা নাছিলে, নিদ্ৰাত যোৱা নাছিলে। গতিকে তেওঁ কি এৰিলে? ৰাজভোগ এৰিলে, ভাৰ্যা এৰিলে, পুত্ৰ এৰিলে। তেওঁ নিজৰ সমস্ত মিতুৰ কুটুম সমস্ত ত্যাগ কৰিলে, আৰু তেওঁ অকলে কাকো সহায় নোলোৱাকে দেৱতাসকলক ৰক্ষা কৰি থাকিলে। আৰু লগত তেওঁ নিদ্ৰা, অৰ্থাৎ তেওঁ ৰাতি কেতিয়াও শোৱাও নাছিলে। গতিকে কাৰ্তিকে দেৱে যেবে সেনাপতি পাইলা, তেনে দেৱে দেৱগণে মুচুকুন্দক বুলিলা। যেতিয়া অৰ্থাৎ কাৰ্তিক হৈছে দেৱতাসকলৰ সেনাপতি, তেতিয়া কাৰ্তিক আচলতে ডাঙৰ হোৱা নাছিলে, গতিকে মুচুকুন্দই ৰক্ষা কৰি আছিলে। কাৰ্তিক যেতিয়া উপযুক্ত, তেওঁ এটা বয়সৰ হ'ল, যেতিয়া তেওঁ সেনাপতিৰ যোগ্যতালৈ আহিলে, তেতিয়া দেৱতাসকলে মুচুকুন্দক ক'লে, এইখিনি পঢ়িলে নাই গৰাকী? নাই পঢ়া। ভাইজা মিত্ৰ যতয় অলেখ ভাণ্ডাৰ, এবে পৃথিৱীত কিছু নাহিকে তোমাৰ, জানো বোলা মোৰ ৰাইজ নিলে কোন জনে, কাল যাক বুলিতে হে নীলা নানা থানে,
সাক্ষাতে ঈশ্বৰ কাল অক্ষয় ব্যয় লীলা কৰি সমস্তকে ব্ৰজয় পালয় জগতক চানিয়া পুৰাৱে সেই কালে যেন নাক বিন্ধা গৰু পুৰাৱে গোৱালে। কৃষ্ণ মাধৱ, এতিয়া যেতিয়া কলে তুমি ইন্দ্ৰকে প্ৰমুখ কৰি সমস্ত দেৱতাই যেতিয়া তেওঁ কলে যে তুমি মহাশকত, তুমি সমস্ত ত্যাগ কৰি আমাক বহুকাল তুমি তোমাৰ নিজৰ মানে ৰাজ্যৰ সুখকো ভাজ্যাকো নিগতি ৰাজা পৰম দুখৰ কৰিও বিশ্ৰাম কাৰ্য হাদিলা দুষ্কাৰ সাৰ্বভৌম ৰাজ্যৰ আমাক আছিলে নিদাপূৰ্ণ ওপৰত আছিলে নহয় ইয়াত আছিলে ৰাজভূত ভাজ্যা পুত্ৰ পৰিহৰি একেচৰে দেৱ পাতিলা নিদ্ৰাই কৃষ্ণ নিৰ্বতীয়া ৰাজা এবে পৰম দুখৰ কৰিও বিশ্ৰাম কাৰ্য সাধিলা দুষ্কৰ। সেই ৰজা অৰ্থাৎ মুচুকুন্দক কৈছে ইন্দ্ৰকে আদি কৰি দেৱতাসকলে যে হে ৰাজা, তুমি বৰ দুখ কষ্টৰে বহুত কষ্টত তুমি নিৰ্বিত থাকি তুমি আমাক ৰক্ষা কৰি থাকিলা। এতিয়া আৰু তুমি বিশ্ৰাম কৰা, কাৰণ তুমি বহুত দিন যিখিনি কাৰ্য সাধিলা বৰ কঠিন কাৰ্য, অৰ্থাৎ একেচৰে ৰাতি দিন এক খন্তেকো বিশ্ৰাম নকৰাকৈ নিদ্ৰাত নোযোৱাকৈ তুমি যি দুখত তুমি নিৰ্গতি আছিলা ইয়াৰ পৰা তুমি এতিয়া বিশ্ৰাম কৰা আৰু তুমি বৰ কঠিন কাম কৰি আমাক সহায় কৰিলা। সাৰ্বভৌম ৰাজা ৰাজ্য সুখ ভাজ্যাকণ আদৰি আমাহাকে ৰাখিলা নিদ্ৰা পৰিহৰি। আৰু তোমাৰ যি সাৰ্বভৌম অৰ্থাৎ তুমি গোটেই এখন দেশৰ ৰজা আছিলা আৰু তোমাৰ সমস্ত ৰাজ্যৰ সুখ আছিলে, তোমাৰ ভাজ্যাক এই সমস্ত পুত্ৰক তুমি আহৰণ নকৰি মাত্ৰ আমাৰ কাৰণে তুমি তোমাৰ নিদ্ৰা পৰ্যন্ত ত্যাগ কৰি তুমি পুত্ৰ ভাজ্যা মিত্ৰ দূত অলেখ ভাণ্ডাৰ এৱে পৃথিৱীত কিছু নাহিকে তোমাৰ। তেতিয়া কৈছে যে হয়, তুমি আমাক বহুত বছৰ বহুত যুগ তুমি আমাক বৰ দুখেৰে বৰ কষ্টৰে বৰ কঠিন কোনো কৰিব নোৱাৰা কাম কৰি তুমি আমাক ৰক্ষা কৰিলা। এতিয়া কাৰ্তিকৰো জন্ম হ'ল, কাৰ্তিকে এই দায়িত্বটো ল'ব, গতিকে তুমি এতিয়া ইয়াৰ পৰা মানে পৰিত্যাগ কৰা আৰু পুত্ৰ ভাজ্যা মিত্ৰ যত অলেখ ভাণ্ডাৰ এৱে পৃথিৱীত কিছু নাহিকে তোমাৰ যি পুত্ৰ আছিলে, তোমাৰ যি ভাজ্যা আছিলে, তোমাৰ বন্ধু মিত্ৰ বৰ্গসকল যিমান আছিলে, কিন্তু সেইসকল আৰু এতিয়া পৃথিৱীত কোনো নাই। কাৰণ জুনু বোলা মোৰ ৰাজ্য নিলে কোনো জনে কাল জাক বোলে তেহে নীলা নীলা নানা থানে। গতিকে তুমি ভাবিব পাৰা যে তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালী, মোৰ ৰাজ্য, মোৰ ঘৰ দুৱাৰ, মোৰ মৃত্যু কুণ্ঠম এইবিলাক কোনে লৈ গ'ল, ক'ত গ'ল? তেতিয়া কৈছে যে যিজনক কাল বুলি কোৱা হয়, সেই কালে কি কৰিছে, য'ত যেনেকে নিব লাগে তেনেকে লৈ গ'ল। সেয়া হৈছে আচলতে কাল আৰু মায়া ঈশ্বৰ। কাৰণ ভগৱন্ত নিজেই কাল, ভগৱন্ত নিজেই সৃষ্টিকৰ্তা, নিজেই পালনকৰ্তা, নিজে সংহাৰকৰ্তা। এই কথাকে কৈছে তুমিহে সঁচা, বাকী হবে মায়াময়, তোমাতে আছে সৃষ্টি স্থিতি আৰু লয়, তুমি পশু পক্ষী সুৰা সুৰতৰু তিন্ন, অজ্ঞানত আমি মূৰয় দেখো ভিন্ন ভিন্ন। অৰ্থাৎ আমি অজ্ঞানতাৰ কাৰণেহে আমি ভিন্ন ভাৱ দেখো। যাৰ জ্ঞান আছে, যি ভগৱন্তৰ ভকত, ভগৱন্তৰ দাস, সেইসকলে কিন্তু সকলোতে ঈশ্বৰ জ্ঞান কৰে, সমস্ত জগতখনকে তেওঁ আত্মজ্ঞান কৰে। আৰু সেই কথাকে অলপ আগতে আমি ভকতৰ তাৎপৰ্য কৈছিলো যে যিসকলে জ্ঞানৰ দৃষ্টিৰে চাই সি সমস্ততে ঈশ্বৰক দেখে, আৰু যি অজ্ঞানৰ দৃষ্টিৰে চাই, যি মায়াৰ বিপাকত পৰিছে, সেইসকলে ভিন্ন ভাৱ দেখে। পশু পক্ষী বা সুৰা সুৰতৰুতীৰ্ণ মনুষ্য, কোলা বগা উচ নিচ, এই ভাবাখিনি আচলতে অজ্ঞানতাৰ কাৰণেহে হয়, অৰ্থাৎ মায়াৰ বিপাকত পৰি হয়। গতিকে সেই যি কাল মায়াৰ অধিকাৰী হৈছে একমাত্ৰ কৃষ্ণ। গতিকে কৃষ্ণই নিজেই কাল,
কি কৰিছে য'ত যেনেকে নিব লাগে সেইখিনি লৈ গ'ল সাক্ষাতে ঈশ্বৰৰ কাল অক্ষয় লীলা কৰি সমস্তকে সজয় পালয় ক'লে যে সাক্ষাৎ ভগৱান কৃষ্ণই হৈছে ঈশ্বৰ আৰু তেওঁৱেই কাল তেওঁৱেই অক্ষয় তেওঁৱেই অব্যয় আৰু ভগৱন্ত কৃষ্ণই লীলা কৰি নিৰ্গুণ কৃষ্ণই গুণবিশিষ্ট হৈ সমস্তকে স্বজন কৰে পালন কৰে আৰু সংহাৰো কৰে ব্ৰহ্মৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি ৰুদ্ৰ ৰূপ ধৰি নিয়া জগত সংহৰি তুমিহে সঁচা বাকী হবে মায়াময় তোমাতে আছে সৃষ্টি স্থিতি আৰু লয় সেই পৰম ব্ৰহ্ম কৃষ্ণৰ কথাখিনি ইয়াত কৈছে কোনে কৈছে ইন্দ্ৰই কৈছে গতিকে ইন্দ্ৰই যিহেতু ইন্দ্ৰকে আদি কৰি দেৱতাসকলে যিখিনি কথা মুচুকুন্দক কৈ আছে এই কথাখিনি আমাকেই কৈছে কিন্তু আমাৰ এনে আমি দুখীয়া মানসিকভাৱে ইমান দুখীয়া যে আজিও আমাৰ ভিতৰত কিছু লোকে এই কথাখিনি মানিবলৈ টান পায় এতিয়াও বিপথে পৰিচালনা হৈ আছে মায়াৰ বিপাকত পৰি অজ্ঞানতাৰ কাৰণে গতিকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো সমস্তই যাতে ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ ভগৱন্তই কৃপা কৰিব লাগে জগতক চানিয়া ফুৰাই কালে যেন নাক বিন্ধা গৰু ফুৰাৱে গোৱালে কৈছে যে কালে আমাক কি কৰিছে জীৱবিলাকক যেনেকে মহৰ সমস্ত জন্ম হোৱাৰ লগে লগে মৃত্যুটো জীৱৰ লগত লাগিয়ে থাকে আমাৰ দিনক দিনে বয়স বাঢ়ি যোৱা নাই আচলতে আমাক দিনক দিনে বয়স কমিহে গৈছে তে কৈছে যে যেনেকে এই মহবিলাক বা গৰুবিলাকক এই নাকি লগাই যেনেকে নাকৰ বিন্ধা দিগি ৰছী সুমুৱাই গোৱালবিলাকে যেনেকে ৰছীডাল ধৰি গৰুটোক লৈ ফুৰে ঠিক তেনেকে কালে আমাক কি কৰিছে সেই আমাৰ নাকিত ধৰি আমাক ঘূৰাই ফুৰাই আৰু আমাৰ সময় যেতিয়া হয় তেতিয়া এই জগতৰ পৰা আমাক সংহাৰ কৰি লৈ যায় সেই উদাহৰণকে দিছে এটা পতন্ত্ৰ কৃষ্ণ আহক এগৰাকী আৰু দুটা কৃষ্ণ হেন জানি তাকৰা জান কৰা বিষাদ হবে দেৱ গণে হেৰা কৰো আশীৰ্বাদ মহাহিদ্ধি সকোৱাবে মাগিও কবৰ মুকুতিৰ অধিকাৰ একে কৃষ্ণ দেৱ মহামুখ্য দাতা তান্ত পৰে নাহি কেৱ হেন মুকুন্দে বুলিলে কহাসি আপোনাক কুট লৈছে দেই হয় 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 কৃষ্ণ ৰাম হেন হৰি মুচুকুন্দে বুলিলে কহাসি প্ৰণামিয়া দেৱ কবিনয়ে মহাযশী কৃষ্ণ এতিয়া কৈছে যে গতিকে আমাৰ গোটেইখন ভগৱন্তই তিনি গুণৰ হৈ এই গোটেই সংসাৰখনকে ভগৱন্ত নিজেই কাল আৰু মায়া হৈ গোটেই বস্তুটো পৰিচালনা কৰি আছে গতিকে তুমি হে মুচুকুন্দ সেইকাৰণে দুখ নকৰিবা যে তোমাৰ সমস্ত ভাৰ্যা পত্নী পুত্ৰ তোমাৰ ৰাজ্য সমস্ত মৃত্যুৰ কুটুম যে নাইকিয়া হৈ গ'ল এই কালৰ বিপাকত পৰি গতিকে তুমি এইখিনি বিষাদ নকৰিবা ৰাজা মুচুকুন্দ গতিকে আমি সমস্ত দেৱতাই তোমাক আশীৰ্বাদ কৰিছো যে তোমাৰ মহাসিদ্ধি হওক আৱে মাগিও কবৰ মুকুতিৰ পৰে যেহি লাগে নৰচ গতিকে আমি সমস্ত দেৱতাই ইন্দ্ৰকে আদি কৰি সমস্ত দেৱতাই তোমাক আশীৰ্বাদ কৰিছো তোমাৰ মহাসিদ্ধি হওক তুমি যি ভাবিছা সমস্তখিনি হওক আৰু তোমাক যি বৰ লাগে তুমি আমাৰ দেৱতাসকলৰ পৰা লোৱা মুচুকুন্দ কিন্তু মুকুতিটো হলে আমাক নিবিচাৰিবা যিহেতু মুকুতিৰ গৰাকী হৈছে একমাত্ৰ ঈশ্বৰ একমাত্ৰ ভগৱান গতিকে মুকুতিৰ অধিকাৰ এক কৃষ্ণ দেৱ মহামুখ্য দাতা তান্ত পৰে নাহি দেৱ গতিকে আমি বাকী যিমান আছে সমস্ত দিব পাৰো কিন্তু মুকুতিটো আমি দিব নোৱাৰো অৰ্থাৎ কাৰণ মুকুতিৰ বাদে যিমান বস্তু আছে সেইখিনি আকৌ কালমায়াৰ অধিকাৰী
তাত কাল আৰু মায়াই অধিকাৰত থাকে, অধীনত থাকে। কিন্তু মুকুতিটো অৰ্থাৎ কাল মায়াৰ অধীনত নাথাকে। আপোনাৰভাৱে জানে যে বৈকুণ্ঠ বুলি এডোখৰ ঠাই ভগৱন্তই ভকতসকলৰ কাৰণে নিৰ্মাণ কৰিছে, তাত কিন্তু কাল আৰু মায়াৰ তাত পৰাক্ৰম নাই। অৰ্থাৎ মুকুতিৰ পিছত, মুকুতি মানে হৈছে মুকলি। এই কাল আৰু মায়াৰ যিটো বিপাক, যিটো ব্যৱস্থা, কাৰণ কাল মানে হৈছে মৃত্যু, সময়। গতিকে জন্ম হলে মৃত্যু অনিবাৰ্য। সেইকাৰণে মহাপুৰুষ দুজনে লিখিছে যে ৱা নৰলোক হৰি ভজিও আৰু কি মনুষ্য হয় এৰাটো আস। গতিকে হৈছে কি, জন্ম হলে মৃত্যু অনিবাৰ্য। গতিকে মৃত্যুটো তৰিবাৰ এটাই উপায় আছে, ভগৱন্তৰ চৰণ সেৱা কৰি ভক্তিৰ প্ৰেমত, ভগৱন্তৰ ভক্তি প্ৰেমত গদগদ হৈ ভগৱন্তৰ চৰণ ধামলৈ গুচি যোৱা আৰু পুনৰ জন্ম নোহোৱা। আৰু যেতিয়া জন্ম নহয় তেতিয়া মৃত্যু নহয়। অৰ্থাৎ জন্ম নহলে কাল আৰু মায়াৰ অধিকাৰত নাথাকে, অৰ্থাৎ ভগৱন্তৰ চৰণত থাকিবলৈ পায়। আৰু সেয়াকে মুকুতি বুলি কয়, সেয়াকে মুকলি বুলি কয়। মুকুতিৰ 5 প্ৰকাৰ আছে, সাৰূপ্য, সামীপ্য, সাযুজ্য, নিৰ্বাণ, এনেকে কৰি। গতিকে এই 5 প্ৰকাৰ মুক্তি পাবলৈ হলে কাল মায়াৰ অধিকাৰী যিটো বস্তু, কাল মায়াৰ বিপাকৰ পৰা ওলাই যোৱা ব্যৱস্থাটো, গতিকে এই ব্যৱস্থাটো একমাত্ৰ ভগৱানে দিব পাৰে। অৰ্থাৎ কাল আৰু মায়াৰ যিখন সাগৰ, যিটো ভৱকূপ, এই ভৱকূপৰ পৰা একমাত্ৰ ভগৱন্ত কৃষ্ণহে উদ্ধাৰ কৰিব পাৰে। তাৰ তাৎপৰ্য এয়াই যে মুকুতিৰ অধিকাৰী একমাত্ৰ কৃষ্ণ। গতিকে সেই কাল মায়াৰ অধিকাৰী হৈছে কৃষ্ণ। আৰু কাল আৰু মায়াৰ বিপাকৰ পৰা ওলাই যোৱাৰ যিটো ব্যৱস্থা, সেইটো 5 প্ৰকাৰ মুক্তি আছে। অৰ্থাৎ এই বিষয়ে বাসনা, ধন, জন, জীৱন, যৌৱন, এই সমস্তখিনিৰ পৰা ওলাই যাব পৰা যিটো ব্যৱস্থা, সেইটোকে মুকুতি বুলি কয়। অৰ্থাৎ দেৱতাসকলৰ দ্বাৰাই এই গোটেই সমস্ত বস্তু, এই দেৱতাসকলৰ প্ৰকৃতিৰ যিমান বস্তু আছে, এই মানে যিখিনি বিষয় বাসনাৰ পৰা আৰম্ভ কৰি ধন, জন, জীৱন, যৌৱন, এই সমস্তখিনিৰ যিটো বান্ধ, এই বান্ধৰ পৰা মুকলি হৈ যোৱাটোকে মুকুতি কয়। আৰু এই বান্ধটো মুকলাই আপোনাক নিব পাৰে একমাত্ৰ ভক্তিমানৰ মাধ্যমে। আৰু ভক্তিমানে একমাত্ৰ আপোনাক মুকলি কৰিব, বান্ধটো খুলি দিব। আৰু একমাত্ৰ ভগৱন্তই এই মায়া জালখনৰ পৰা উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে একমাত্ৰ ভগৱন্ত কৃষ্ণহে মুকুতিৰ গৰাকী। গতিকে সেই কথাকে কৈছে যে নাহি কেৱল মাত্ৰ মহামূৰ্খ দাতা তান্ত পৰে নাহি কেৱল, একমাত্ৰ ভগৱন্তৰ বাদে আৰু কোনো দিব নোৱাৰে। হেন শুনি মুচুকুন্দ বুলিলা হাঁহি, প্ৰণামীয়া দেৱক বিনাৱে মহাযশী। আৰু এই কথাখিনি শুনাৰ পিছত মুচুকুন্দই ইন্দ্ৰকে আদি কৰি দেৱতাসকলৰ ফালে চাই হাঁহি তেওঁলোকক প্ৰণাম কৰি দেৱক বিনাৰ মাজে, অৰ্থাৎ দেৱতাসকলক কৈছে যে, কোনে কৈছে? মুচুকুন্দই কৈছে। কি কৈছে শুনকচোন। মুকুতি নপাইলে আনো বৰ কোনকাজ, ব্ৰহ্মপদ বাঞ্চিত বাক মূৰ লাগে লাভ। অৰ্থাৎ মুকুতি যদি নেপাওঁৱেই, তোমালোকে যদি দিবই নোৱাৰা, তেতিয়াহ'লে আন বৰ মানে মোৰ কোনো কাম নাই। কাৰণ অন্য বৰ, অৰ্থাৎ অন্য যিখিনি বিষয় বাসনা, ধন, জন, জীৱন, সমস্তখিনিতো মুচুকুন্দৰ আছিলেই পৃথিৱীত। তেওঁ কি নাছিলে? আপোনালোকে আগত পাই আহিছে, তেওঁ এজন ৰজা আছিলে, মহাপৰাক্ৰমী ৰজা। তেওঁ 3 তলৈকত চিনি পাইছিলে। তেওঁ নিজৰ ভাৰ্যা আছিলে, মৃত্যুৰ কুটুম আছিলে, পুত্ৰ আছিলে, তেওঁ এজন ৰজা আছিলে, ৰাজপাট সমস্ত ভোগ ত্যাগ কৰিছে। গতিকে সেইখিনিয়ে হৈছে ব্ৰহ্মপদ। গতিকে সেই ব্ৰহ্মপদ মই এৰিয়ে আহিছো। গতিকে মুকুতিয়ে যদি তোমালোকে দিব নোৱাৰা, তেতিয়া ব্ৰহ্মপদ মোক লাভ নাই। অৰ্থাৎ মোৰ বিষয় বাসনাত লোভ নাই, আগৰ পৰাই নাই কাৰণে এৰি আহি দেৱতাসকলক তেওঁ ৰক্ষা কৰি আছিলে। গতিকে এই কথাখিনিকে আমাকো কৈছে। যি কি নহওক, গতিকে নিদ্ৰানতো পায়ো মই মহাচিৰকাল, সুখে নিদ্ৰা কৰি থাকো সেহি মোৰ ভাল। গতিকে মই বহুত বছৰ শুবলৈ পোৱা নাই, মই নিদ্ৰাত যোৱা নাই। গতিকে তোমালোকে যিহেতু মোক মুক্তি দিবই নোৱাৰা, আৰু ব্ৰহ্মপদ বিচাৰিবলৈ কাৰণে মোক লাজ লাগে, মোক নালাগে, মোক অৰ্থাৎ মোক মুক্তিটোহে লাগে, অৰ্থাৎ ভগৱন্তকহে মোক লাগে। গতিকে মই যিহেতু বহুত দিন হোৱা নাই, গতিকে মই ইমান দিনৰ টোপনি মাৰিবলৈ মই মুঠতে আকৌ টোপনিহে যাওঁ। মই আকৌ নিদ্ৰাত যাবলৈহে বিচাৰো, একেৰাহে অবিৰতভাৱে নিদ্ৰাত যাম। আৰু সুখে নিদ্ৰা কৰি থাকো সেহি মোৰ ভাল। আৰু সুখেৰে আনন্দেৰে মই টোপনিত যাওঁ, সেয়াই মোৰ কাৰণে ভাল হ'ব বুলি, উপযুক্ত হ'ব বুলি মই ভাবিছো বুলি মুচুকুন্দই
ইন্দ্ৰকে প্ৰমুখ্য কৰি দেৱতাসকলক অৱগত কৰিলে। আহক গায়ক কৃষ্ণ। মুকুতি নাপাইলে আনম্বৰ কোন কাজ, ব্ৰহ্মপদ বাঞ্চিবা কমূৰে লাগে লাজ। নিদানতো পাওঁ মই মহাচিৰ কাল, সুখে নিদ্ৰা কৰি থাকো হেহি মোৰ ভাল। দেৱগণে বুলন্ত শুনিও মহিপাল, সুখে নিদ্ৰা কৰি তুমি থাকা চিৰকাল। তোমাক নিৰ্গাত জগাৱয় জীৱাজনে, তজু দৰখনে ভস্ম হৈবে কতে খনে। হেন শুনি মুচুকুন্দ ভৈলাই ৰংগ মন, পৰ্বতৰ গুহা পক্ষী কৰিলা হয়ন। নজানি জগাইলা তাক দুৰ্জয় যৱনে, চাহিল মাত্ৰকে ভস্ম হৈল এহি গুণে। গতিকে এতিয়া দেৱগণে বুলন্ত শুনি মহিপাল, সুখে নিদ্ৰা কৰি তুমি থাকা চিৰকাল। তোমাক নিদ্ৰা জগাই দিবা জনে, তজু দৰখনে ভস্ম হৈব কতেখনে। তেতিয়া দেৱতাসকলে তেওঁক তেওঁ যি বিচাৰিলে নিদ্ৰাত যোৱাৰ কাৰণে, গতিকে সেই তেওঁৰ মনত যি ভাবিলে বা তেওঁলোকৰ আগত দেৱতাসকলৰ আগত যি অৱগত কৰিলে, তাকে সেয়ে হওক বুলি দেৱতাসকলে তেওঁলোকক এই মুচুকুন্দক আশীৰ্বাদ দিলে। দেৱগণে বুলন্ত শুনি মহিপাল, মহি মানে পৃথিৱী, পাল মানে পালন কৰা, অৰ্থাৎ ৰজা। তেওঁ পৃথিৱীখন পালন কৰি আছিলে এটা সময়ত, সেইকাৰণে তেওঁ মহিপাল বুলি কৈছে। গতিকে দেৱতাসকলে কৈছে যে হে ৰজা, হে মহাৰাজ, এই মুচুকুন্দ শুনা, তুমি সুখেৰে সদায় একেৰাহে নিন্দা কৰি টোপনি যাব পাৰিবা, সেয়া তোমাক আমি আশীৰ্বাদ কৰিছো। আৰু তোমাক নিদ্ৰাত জগাব দিবা জনে, তজু দৰখনে ভস্ম হৈব কতেখনে। আৰু তোমাক যদি সেই নিদ্ৰা কৰি থকা অৱস্থাত কোনোবাই জগাই, যিজনে জগাব সেইজনক তুমি দৰ্শন কৰাৰ লগে লগে তেওঁ ভস্ম হৈ যাব, অৰ্থাৎ তেওঁ জ্বলি ছাই হৈ যাব। হেন শুনি মুচুকুন্দ ভৈলা ৰংগ মন, পৰ্বতৰ গুহা পক্ষী কৰিলা শয়ন। আৰু সেই কথাখিনি শুনি মুচুকুন্দই আনন্দ পালে, আৰু তেওঁ কি কৰিলে, লগে লগে পৰ্বতৰ গুহাৰ ভিতৰত সোমাই তেখেতে মুচুকুন্দ শয়ন কৰিলে, নিদ্ৰাত গল। নজানি লগাইলা তাক দুৰ্জয় যৱনে, চাহিল মাত্ৰকে ভস্ম হৈল এহি গুণে। এই কথাখিনিকে এতিয়া সুকে পৰিহিত কৈছে যে তেওঁ নেজানিলে, আচলতে দুৰ্জন যৌৱনে তেওঁক চিনি নেপায়, তেওঁ ভুলতে কি হল, সেই মুচুকুন্দক জগাই দিলে। আৰু জগাই দিয়াৰ লগে লগে মুচুকুন্দই তেওঁক চোৱা মাত্ৰকে তেওঁ সেই কাৰণে ভস্ম হৈ পৰিলে। এই কথাখিনিকে সুকে পৰিচিতৰ আগত অৱগত কৰিছে। কৃষ্ণ আহক আৰু দুখ নাহক। দুৰ্বাৰ যৱন যে বেংগল যম ঘৰ, শুনা পাছে যেন খলিলন্ত দামোদৰ। পৰম ভকত মুচুকুন্দ হে নজানি, নিজৰ ৰূপে দেখা পাছে দিলা চক্ৰ পানী। শুনা মহাজন হবে ভাগৱত শাস্ত্ৰ, নাই লম্বা তাত নিৰন্তৰে হাৰ মাত্ৰ। শ্ৰৱণতে পাৱে মহাভুকুতি মুকুতি, কৃষ্ণৰ চৰণে হৱে অচলা ভকতি। কৃষ্ণ। এতিয়া
কথা হৈছে যে সেইকাৰণে সেই গুণে ই ভস্ম হ'ল। গতিকে দুৰ্বাৰ যৌৱন যেবে গৈল জম ঘৰ শুনা পাছে যেন কৰিলন্ত দামোদৰ। যেতিয়া মুচুকুন্দৰ দৃষ্টিত অগ্নিৰে ভস্মীভূত হোৱাৰ পিছত যেতিয়া কাল যৌৱন যমৰ ঘৰলৈ গ'ল, তাৰ পাছতনো ভগৱন্তক কৃষ্ণই কি কৰিলে শুনাচোন বুলি পৰীক্ষিতক পোকে কৈছে। পৰম ভকত মুচুকুন্দ হেন জানি নিজৰ ৰূপে দেখা পাছে জিলা চক্ৰপাণী। কাৰণ আগতেও কৈ আছো আমি যে মুচুকুন্দ এজন মহাভকত, কাৰণ তেওঁ আনৰ কাৰণে তেওঁ ৰাজ পাতকে আদি কৰি পুত্ৰ ভাৰ্যা ধন জন জীৱন সমস্ত ত্যাগ কৰি দেৱতাসকলৰ ৰক্ষা কৰিলে। আকৌ দেৱতাসকলে তেওঁক যেতিয়া সুধিলে যে তোমাক কি লাগে কোৱা, সমস্ত দিব পৰা যায়, তেতিয়া তেওঁ ক'লে যে এইবিলাক মোক নালাগে, আচলতে মোক লাজ লাগে, মোক ব্ৰহ্মপদ লাজ লাগে, মোক একমাত্ৰ মুক্তি লাগে, অৰ্থাৎ মোক ভগৱন্তৰ শৰণ লাগে। সেইকাৰণে দেৱতাসকলে তেওঁক কি কৰিলে, এই ভগৱন্তক লগ পোৱাৰ যিটো ব্যৱস্থা, ভগৱন্তৰ শৰণ দৰ্শনৰ যিটো ব্যৱস্থা, দেৱতাসকলে এই এই মুচুকুন্দ ভকতক, মুচুকুন্দ মহন্তক এইখিনি ব্যৱস্থা কৰি দিলে। আৰু ভগৱন্ত নিজেই যেতিয়া তেওঁ গম পালে, ভগৱন্তৰ যিহেতু সৰ্বজ্ঞ, কাৰণ সকলোৰে হৃদয়ত তেওঁ নিজেই সোমাই আছে, তেওঁৱে সোমাই চৈতন্য শক্তি দি আছে। গতিকে এই যেতিয়া মুচুকুন্দক মহাভকত তেওঁক, গতিকে এই কথাষাৰ তেওঁ জানেও, আৰু তেওঁ তেতিয়া কি কৰিলে, নিজৰ ৰূপত, অৰ্থাৎ ভগৱন্ত কৃষ্ণই চক্ৰপাণীয়ে তেওঁক নিজৰ ৰূপেৰে দেখা দিলে। শুনা মহাজন হবে ভাগৱত শাস্ত্ৰ, নাই লম্বা আত নিৰন্তৰে হাৰ মাত্ৰ। গতিকে সেই মহাজন, সেই সভাসদসকল, ভাগৱত শাস্ত্ৰ শুনা, নাই অৰ্থাৎ নিৰন্তৰে একমত হৈ একান্তভাৱে অবিৰতভাৱে ভগৱন্তত চৰণ নেৰাকৈ নিৰন্তৰে ভগৱন্তৰ যে কৃষ্ণৰ যে মূল বস্তু, সেই সাৰ বস্তু মাত্ৰ শ্ৰৱণ কৰা। আৰু শ্ৰৱণত পাৱে মহা ভুকুতি মুকুতি, কৃষ্ণৰ চৰণে হবে অচলা ভকতি। আৰু শ্ৰৱণ কৰিলেহে, যদিও নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তনতাটো অতি শ্ৰেষ্ঠতৰ। গতিকে শ্ৰৱণ কৰিলে, শ্ৰৱণৰ মাধ্যমেৰে, শ্ৰৱণৰ দ্বাৰাই কি হয়, ভুকুতি মুকুতি সমস্ত হয়, মুক্তিও পায় আৰু ভকতি পথটো আগুৱাই যাব পাৰে শ্ৰৱণৰ দ্বাৰা। কাৰণ শ্ৰৱণতে শ্ৰদ্ধা উপজে, শ্ৰৱণতে বিশ্বাস হয়। গতিকে শ্ৰৱণ কৰিলে ভগৱন্তৰ নাম বস্তু কৰ্ণৰ পথেদি, ভকতৰ কৰ্ণ পথেদি হৃদয়ত প্ৰৱেশ কৰে। আৰু ভগৱন্তৰ নাম বস্তু যেতিয়া হৃদয়ত যায়, তেতিয়া মলবিলাক আঁতৰি যায়, আৰু যেতিয়া মল আঁতৰি যায় হৃদয়খন নিৰ্মল হয়। ভগৱন্ত কৃষ্ণ হৃদয়ত থাকেই, যেতিয়া মলখিনি আঁতৰি যায়, ভগৱন্তৰ যি আত্মামুখী চৈতন্যময় হৈ উঠে, তেতিয়া ঈশ্বৰৰ আচল বস্তু দৰ্শন কৰিব পৰা যায়, মায়াৰ বিপাকবিলাক আঁতৰি যায়, আৰু হৃদয়বিলাক নিৰ্মল হয়। আৰু নিৰ্মল হৃদয়েহে একমাত্ৰ ভগৱন্তক প্ৰেমৰ দ্বাৰাই, ভক্তিৰ জৰিৰেহে একমাত্ৰ ভগৱন্তক বান্ধিব পাৰে। গতিকে এই কামখিনি শ্ৰৱণৰ পৰাই হয়। কৃষ্ণৰ চৰণে হবে অচলা ভকতি। শ্ৰৱণ কৰোঁতে কৰোঁতে ভগৱন্তৰ কৃষ্ণত আমাৰ সমস্ত জনৰে অচলা ভকতি হ'ব। দেখা কেন ভকত বৎসল দেৱ হৰি, আপুনি ফুৰন্ত ভকতক ৰক্ষা কৰি, চলে বলে দুৰ্জনক মাৰন্ত আপুনি, হেন দেৱ নভদয় তত্ত্বক নাজানি। গতিকে আমাৰ মস্তক কৈছে, পৰীক্ষিতক সুখে কৈছে, চোৱাচোন পৰীক্ষিত, তেওঁ যে কিমান ভকত বৎসল, আপোনালোকে জানে ভগৱন্ত কৃষ্ণ নিৰ্গুণ ঈশ্বৰ পৰম ব্ৰহ্ম কৃষ্ণ নাৰায়ণ, তেওঁ ভকত বৎসল। তেওঁ ভকতৰ কাৰণে কি কি কৰা নাই আপোনালোকে চাওকচোন। প্ৰহ্লাদৰ সময়তো আমি দেখিছো, কৃষ্ণ মিউট এটা খোলা আছে দেই, বন্ধ কৰি লওক কৃষ্ণ। প্ৰহ্লাদৰ সময়তো যেতিয়া নৰসিংহই
প্ৰহ্লাদক সুধিলে যে ভগৱান তোৰ ক'ত আছে? তেতিয়া ক'লে যে ঈশ্বৰ সমস্ততে আছে, সকলোতে ব্যস্ত। তেতিয়া ভগৱন্তই কি কৰিলে, হিৰণ্য কৃষ্ণ মিউট কৰকচোন, মিউট এটা খোলা আছে দেই, আইসকলৰ মাত শুনি আছো। তেতিয়া ক'লে হিৰণ্যকশিপুৱে যে তোৰ ভগৱান কি এই পকাৰ স্তম্ভটোতো আছে নেকি? বোলে এই স্তম্ভটোতো আছে। স্তম্ভটোত মাৰি দিয়াৰ লগে লগে তাৰ পৰা নৰসিংহ ভগৱন্ত ওলাই আহিলে। গতিকে এয়া কাৰ কাৰণে কৰিছে? ভগৱন্তই যিহেতু ভকত বৎসল, ভকতসকলক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকে ভগৱন্ত কৃষ্ণই পালন কৰি থাকে, পৰিচৰ্যা কৰি থাকে। ভগৱন্ত হৈ তেখেতে এটা পকা স্তম্ভৰ পৰাও উৎপত্তি তাৰ পৰা ওলাবলগীয়া হ'ল। কাৰণ ভকতৰ কাৰণে ভকতক উদ্ধাৰ কৰিবলৈ কাৰণে ভগৱন্তই কি কৰা নাই? আধা মানুহ হ'ল, আধা সিংহ হ'ল, নহয়নে? হাতত নখ হ'ল, মাত্ৰ ভকতৰ কাৰণে কৰিছে। ভগৱন্তই এইখিনি কাৰো কাৰণে কৰিবলৈ নালাগে। ভগৱন্তই নিজানন্দ, ভগৱন্ত সৰ্বানন্দ, ভগৱন্তই নিজেই পূৰ্ণ, নিজেই পূৰঠ। মাত্ৰ ভকতৰ কাৰণেহে এইবিলাক ক'ৰবাত মাছ হ'বলগীয়া হৈছে, ক'ৰবাত কাপৰ হ'বলগীয়া হৈছে, কেনেকুৱা ধৰণৰ অৱতাৰ ধৰিছে, মাত্ৰ ভকতৰ কাৰণে। সেইকাৰণে ভগৱন্তক ভকত বৎসল বুলি কয়। একমাত্ৰ ভকতৰ কাৰণেহে ভগৱন্তই ইমানখিনি কৰিবলগীয়া হৈছে। গতিকে সেই কথাকে কৈছে যে দেখা কেন ভকত বৎসল দেৱ হৰি, আপুনি ফুৰন্ত ভকত পৰীক্ষা কৰি। আৰু কি কৰে তেওঁ? চল বল যি দুৰ্জন यदा यदा हि धर्मस्य मम ग्लानिर्भवति भारतम अभ्युत्थानं धर्मस्य परित्राणाय साधनं विनाशाय दुष्कृतम সম্ভৱানি যুগে যুগে। যেতিয়াই শান্তসকলক, ভকতসকলক, দুৰ্জনসকলে ভকতসকলক শাস্তি দিব, ভকতসকলক দণ্ড দিব, ভকতসকলক দুখ দিব, তেতিয়াই ভগৱন্তই সেই দুষ্টসকলক, দুৰ্জনসকলক সংহাৰ কৰিব আৰু তেওঁলোকক নাশ কৰিব আৰু সাধুসকলক ৰক্ষা কৰিব। সাধুসকলক সুন্দৰভাৱে জীৱনটো পাৰ কৰি নিবলৈ ভগৱন্তই কৃপা কৰিব, তেওঁক প্ৰসাদ দিব। আৰু সেইকাৰণেই ভগৱন্ত কৃষ্ণ ভকত বৎসল বুলি কৈছে। গতিকে তেওঁ চল বলে দুৰ্জন যিসকল দুৰ্জন সেইসকলক মৃত্যু দিব, তেওঁলোকক মাৰিব। আৰু সেই তেনেকুৱা এজন দেৱতাক পৰম ব্ৰহ্ম কৃষ্ণক নভজে। কিয় নভজে? তেওঁৰ যি তত্ত্ব, সেই তত্ত্বক নাজানে। আচলতে সেই তত্ত্বক নজনাৰ কাৰণে হ'ল তেওঁক অবিদ্যাই আৱৰি ধৰিলে। কাৰণ ভকতৰ 10টা লক্ষণ আছে: ভীতি, ক্ষম, দম্ভ, শৌচ, স্থেয়, ধীৰ, বিদ্যা, আক্ৰোশ, সত্য। গতিকে বিদ্যাও হৈছে অৰ্থাৎ ভকতৰ এটা লক্ষণ। গতিকে বিদ্যা যদি নাথাকে তেতিয়া অবিদ্যাই আগুৰি ধৰিব। অবিদ্যাই হৈছে মায়া, বিদ্যাই হৈছে সত্য, সত্য হৈছে ঈশ্বৰ। গতিকে এই নভৱে তত্ত্বক নাজানি, তত্ত্বক নজনাৰ কাৰণটো হ'ল ভগৱন্তত তেওঁৰ ভক্তি নাই, ভগৱন্তত শ্ৰদ্ধা নাই। সেইকাৰণে তেওঁ এই তত্ত্বটোক নাজানে। কৃষ্ণ আহক, এগৰাকী আহক। কৃষ্ণ কেন ভকত বৎসল দেৱ হৰি, আপুনি ফুৰন্ত ভকতক ৰক্ষা কৰি। হে ৰাম চলে বলে দুৰ্জনক মান্তয় আপুনি, হেন দেৱ নভজয় ততক নজানি। শ্ৰৱণ কীৰ্তনে যাৰ পৰম দুখ, নধৰাত যিটো ভকতৰ কিছু দুখ, অল্প ভকতি কৰি তো কৰন্ত বিপুল,
কোনরে বা হইবে পারে মাধব কাতুলা। কৃষ্ণ কৃষ্ণ। গতিকে শ্ৰৱণ কীৰ্তন যাৰ পৰম সন্তোষ, নধৰন্ত যিটো ভকতৰ কিছু দুখ। অৰ্থাৎ শ্ৰৱণ কীৰ্তন এই নৱবিধ ভক্তি, অৰ্থাৎ ভকতৰ যি নৱনিধি, এই নৱনিধিৰ মাধ্যমে আটাইতকৈ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ কীৰ্তন। এই শ্ৰৱণ কীৰ্তনত আচলতে অপৰাধ নাই। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব লাগে, কিন্তু তাৰ সময়, স্থান, কাল, পাত্ৰ এইবিলাক একো নাই আচলতে। গতিকে যিকোনো সময়তে অবিশ্ৰামভাৱে ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰে, স্মৰণ কৰিব পাৰে। কাৰণ ভগৱন্তই একমাত্ৰ শ্ৰৱণ কীৰ্তনতে সন্তোষিত হয়। আৰু শ্ৰৱণ কীৰ্তন কাৰ শ্ৰৱণ, কি শ্ৰৱণ কৰিব গৈছে? ঈশ্বৰৰ নাম বস্তু। কীৰ্তন আমাক কি কৰিব গৈছে? ঈশ্বৰৰ নাম বস্তু, ঈশ্বৰৰ যশকৃতি, ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিব লাগে আৰু কীৰ্তন কৰিব লাগে আৰু স্মৰণো কৰিব লাগে। কাৰণ এইখিনি কৰিলে ভগৱন্তই পৰম সন্তোষিত হয়। আৰু বাকী অন্য যিমান ব্যৱস্থা আছে সেইখিনি হৈছে দুষ্কৰ, সেইখিনি হৈছে কষ্টকৰ। তাত বহুত ধন, অৰ্থ, সময় আৰু কলিযুগত তেনেকুৱা ব্যৱস্থাও নাই। কাৰণ কলিযুগত প্ৰত্যেকটো বস্তুতেই মল সোমাই পৰিলে। গতিকে একমাত্ৰ নামতহে সমস্ত ভগৱন্তৰ কৃষ্ণৰ নামে সমস্ত গুচি গইলা, ঈশ্বৰৰ লগত সমস্ত ধৰ্ম গুচি গইলা, একস্থান হয়া হৰি নাম মাত্ৰ ৰইলা। এতেকেহে নামত সমস্ত ধৰ্ম পায়, জানিয়া জননে ফুৰা হৰি গুণ গায়। কাৰণ ভগৱন্ত কৃষ্ণ যেতিয়া গুচি গ'ল, উদ্ধৱক ক'লে মই যাওঁগৈ উদ্ধৱ। উদ্ধৱে ক'লে যে সেই একাদশত, হে প্ৰভু তোমাৰ লগত ময়ো যাম। কাৰণ মই সৰুৰ পৰাই তোমাৰ লগতে আছো, তোমাৰ লগতে খাওঁ, তোমাৰ লগতে বহো, তোমাৰ লগতে মই নিদ্ৰা শয়ন কৰো, তোমাৰ উচিষ্টকে মই পিন্ধো, তোমাৰ উচিষ্টকে মই খাওঁ। গতিকে তুমি গুচি গ'লে মই কাৰ লগত থাকিম? মইতো থাকিব নোৱাৰিম। ভগৱন্ত কৃষ্ণই ক'লে মই যামগৈ আচ্ছা, কিন্তু মই যদি যাওঁগৈ, মোৰ লগত যদি তুমিও যোৱাগে, তেতিয়া এই জগতখনত অনৰ্থক হ'ব। ভকতিৰ যি জ্ঞান সেইটো লুপ্ত পাব। গতিকে উদ্ধৱ তুমি ইয়াত থাকিব লাগিব আৰু মই তালৈ যামগৈ। তেতিয়া উদ্ধৱে ক'লে কিন্তু উদ্ধৱ তুমি মোক ইয়াতে পাবা, মই তোমাক দেখুৱাই দিম নহয়, তুমি মোক ক'ত পাবা? তেতিয়া ভগৱন্ত কৃষ্ণক উদ্ধৱে সুধিলে, প্ৰভু মই আপোনাক ক'ত পাম? সংস্কৃত ভাগৱতত লিখা আছে, আমাৰ এই ভাগত এষাৰ কথা নাই। কাৰণ তাত লিখা আছে যে এই ভাগৱত যি শ্ৰৱণ কৰিব, এই ভাগৱত যি শ্ৰৱণ কৰিব সাক্ষাতে মোৰে কথাকে শ্ৰৱণ কৰা হ'ব। উদ্ধৱ এই ভাগৱত যি দৰ্শন কৰিব, হে উদ্ধৱ সি মোকেই দৰ্শন কৰা হ'ব। এই ভাগৱত যি স্পৰ্শ কৰিব সি মোকেই স্পৰ্শ কৰা হ'ব। এই ভাগৱতত যি সেৱা ধৰিব সি মোকেই স্বয়ং সেৱা কৰা হ'ব। গতিকে এই ভাগৱতত থাকি গ'ল কি? এই ভাগৱতত ভগৱন্তৰ সমস্ত সূৰ্য, ভগৱন্তৰ সমস্ত বীৰ্য, ভগৱন্তৰ 12টা মহৎ গুণৰ সমাহাৰ এই ভাগৱতত ঘটিছে। আৰু এই ভাগৱততে ভগৱন্তৰ নাম বস্তু আছে, ভগৱন্তৰ লীলাকৃতি আছে, ভগৱন্তৰ যশকৃতি আছে। আৰু এই লীলাকৃতি, ভাগৱতৰ এই যশকৃতি, এইখিনিকেই যদি শ্ৰৱণ কৰে আৰু এইখিনিকেই যদি কীৰ্তন কৰে, ভগৱন্তই পৰম সন্তোষ পায় আৰু সেইজনক ভকত বুলি 4খন হাতেৰে উদ্ধাৰ কৰে, 4খন হাতেৰে তেওঁক উদ্ধাৰ কৰি নিয়ে। সেইকাৰণেই ভক্তৰ বৎসল হৈছে একমাত্ৰ ভগৱন্ত কৃষ্ণ। আৰু এই শ্ৰৱণ কীৰ্তন যি কৰে পৰম ভগৱন্ত সন্তোষিত হয়। আৰু ইয়াত যদি কিবা শব্দও থাকি যায়, কিবা যদি সুৰ সংসাৰতো ব্যতিক্ৰম ঘটে, ভগৱন্তই সেইখিনিত দুখ নধৰে। মিউট এটা খোলা আছে, প্ৰভুমস্ত বন্ধ কৰি লওক। আৰু নাই, আমি আৰু অলপ আছে, আমি ইয়াতে শেষ কৰিম। কৃষ্ণ কৃষ্ণ। বাপ এজনে কথা পাতি আছে, বন্ধ কৰক। কৃষ্ণ। গতিকে এতিয়া হৈছে অল্প ভকতিত যিটো কৰন্ত বিপুল, কোন দেৱ হইবে পাৰে মাধৱৰ তুল। অৰ্থাৎ আমি অল্প ভকতি কৰিছো, কাৰণ আমি বিভিন্ন দ্ৰব্য বস্তু গোটাই আমি ভক্তি কৰা নাই। আমি টকা, অৰ্থ
বা বিভিন্ন ধৰণৰ খৰচ কৰি আমি একো কৰা নাই, মাত্ৰ আমি শ্ৰৱণ আৰু কীৰ্তন কৰিছো ভগৱন্তই কিন্তু সেই শ্ৰৱণ কীৰ্তনতে সন্তুষ্ট হৈ ভগৱন্তই আমাক যথেষ্টখিনি আমাক কৃপা কৰিব, আমাক প্ৰসাদ দিব। কৃপা মানে হৈছে প্ৰসাদ। সেই কৃপা প্ৰসাদ আমাক দিব। আৰু কোন দেৱ হৈব পাৰে মাধৱৰ অতুল। গতিকে মাধৱ অৰ্থাৎ কৃষ্ণৰ নিচিনা কোনোবা দেৱতা মাধৱৰ সমান হ'ব পাৰেনে, সেই কথাকেই কৈছে। পিছৰ ক'ত পঢ়িলে নাই এগৰাকী? এতিয়া আপুনি শেষ কৰি দিয়ক, আৰু 5 মিনিট আছে, আমি শেষ কৰি দিম ইয়াতে। কি কওক? নাৰাই খে যাক মাৰিবা কমুলি দিলা কাল কুট বিষস্তন মুখে তুলি তবু মূৰ্খ পাইলতা আৰু কি কৰিব কথা কওঁ হেন কৃষ্ণ নিধি দিলে ভজিবা কাহাক কৃষ্ণৰ দাস অনন্ত কন্দলি কহে মহাভাগৱত পুৰাণয়া কলি হৰিৰ চৰণে যাৰ আছে মহাকাম আন চিন্তা এৰি দেৰি বুঢ়া ৰাম ৰাম হৰি ৰাম ৰাম। গতিকে এতিয়া কৈছে যে মাধৱৰ সমাননো কোনোবা হ'ব পাৰেনে? কাৰণ পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি শুনা হ'ব জানে কথাখিনি। আমি থুলমূলভাৱে কৈছো, পুতনা এজন ৰাক্ষসী আছিলে, কিন্তু তেওঁ ইচ্ছা কৰিছিলে একমাত্ৰ ভগৱন্ত কৃষ্ণ কালকুট বিষ স্তনত সুমুৱাই তেওঁক খুৱাবলৈ কাৰণে, আৰু তেওঁক খোৱালেও। আৰু ভগৱন্তই কিন্তু যদিও সেই তেওঁক অন্যায় কৰিলে, ভগৱন্ত কৃষ্ণক শিশুকালতে তেওঁ কালকুট বিষ স্তন পান কৰোৱাই, কিন্তু ভগৱন্তই তেওঁক মৃত্যুদণ্ড দিলে যদিও প্ৰভু মুখ্য পাইল আৰু কি কৰিব কথা ক হেন কৃষ্ণ নিধি বিনে ভজিবা কাহাক। গতিকে যদিও তেওঁকে বিষ পান কৰালে, কিন্তু হলেও তেওঁ মৃত্যুৰ পিছত তেওঁ মাকৰ গতি অৰ্থাৎ স্তনপান মাকেহে কৰোৱায়। গতিকে মাকৰ গতি তেওঁ পালে, ভগৱন্ত কৃষ্ণই তেওঁক মাকৰ গতি দিলে। আৰু সেই ভগৱন্ত কৃষ্ণৰ বাদে কোনোবা আছেনে? ভজাৰ যোগ্যতা কোনোবা থাকিব পাৰেনে? তুমি কাক ভজিবা? সেই কথাখিনিকে আমাক ইয়াত দাঙি ধৰিছে। কৃষ্ণৰ দাসৰো দাস অনন্ত কন্দলি কহে মহাভাগৱত পুৰাণ আকলি। গতিকে কৃষ্ণৰ দাসৰো দাস অনন্ত কন্দলি, আৰু এই অনন্ত কন্দলি এভাগ লিখিছে। গতিকে কহে মহাভাগৱত পুৰাণ আকলি। গতিকে মহাভাগৱত এই 18 পুৰাণৰ ভিতৰত মহাভাগৱতো এখন পুৰাণ, ইয়াক সূৰ্য পুৰাণ বুলি কোৱা হয়। গতিকে এই মহাভাগৱত যি সূৰ্য পুৰাণ অৰ্থাৎ শ্ৰেষ্ঠ পুৰাণ, এই শ্ৰেষ্ঠ পুৰাণখনকেই চাই তেওঁ সৰলীকৰণ কৰিছে। কোনে কৰিছে? অনন্ত কন্দলীয়ে। আৰু তেখেতে কৰিছে যে শৰীৰৰ চৰণে আছে মহাকাম আনক চিন্তা এৰি বুলা ৰাম ৰাম। আৰু গতিকে আমাৰ সমস্তজনকে কৈছে, যদি সকলোৱে হৰিৰ কথা চিন্তা কৰিব পাৰা, হৰিৰ চৰণকে যদি মুখ্য বস্তু বুলি ভাবা, হৰিৰ চৰণতে যদি আঁকোৱালি ধৰিব বিচাৰিছা, হৰিৰ চৰণত যদি গন্তব্য ল'ব বিচাৰিছা, হৰিৰ চৰণত যদি শৰণাগত হ'ব বিচাৰিছা, তেতিয়াহ'লে আনৰ যিমান চিন্তা আছে, অন্য ধৰ্ম কৰ্ম সমস্ত ত্যাগ কৰি সমস্তজনে বোলা ৰাম ৰাম, বোলা ৰাম ৰাম, বোলা ৰাম ৰাম। কৃষ্ণ শংকৰ কৃষ্ণ।